আৰু আজি হ'ল নেক্সট ডে মাৰ ঘৰত। এতিয়া আমি ৰাতিপুৱা সোনকালে উঠিলোঁ, মই এওঁ আৰু দেউতা উঠি মেলি ৰুটি বনালোঁ। ৰুটি বনাই এতিয়া আমি খাবলৈ বহিছোঁ, দেউতা মই আৰু এওঁ। এয়া ৰুটি, কণী ভাজি, পনীৰ আৰু দৈ লৈছোঁ, এয়া খাবলৈ লৈছোঁ। আৰু আমাৰ দেউতাৰ লগত গৈছিলে মোহন চেক্ৰেটাৰীদেউ ঘৰলৈ। আৰু মোহন চেক্ৰেটাৰীদেউ ঘৰ আমাৰ ওচৰতে। তেখেত এজন শিল্পী হয়, তেওঁ বাঁহৰ আৰু বেতৰ বৰ ধুনীয়া ধুনীয়া বস্তু বনায়। মানে চব আৰু ধৰক একদম ঘৰত ব্যৱহাৰ হোৱা চোফা ছেটৰ পৰা আদি কৰি বিচনা চবেই এভৰিথিং বহুত ধুনীয়াকৈ কৰে তেওঁ কামবোৰ। আৰু তেওঁ বহুত জনপ্ৰিয় মানুহ, তেওঁক বহুত জেগালৈ তেওঁক নিমন্ত্ৰণো কৰে। বৰ ধুনীয়া ধুনীয়া কাম কৰি আছে বাইদেৱে। তেখেতৰ পৰা আনিলেগৈ হেংদাংখন। আৰু এইখিনি বেতৰ হয়, এইবিলাক বেতৰ হয়, মুঠিটো এইখিনিকে বনাইছে। আৰু এইটো বাঁহৰ হয়, এইটো অকণমান এয়া বাঁহৰ হেংদাংটো, বাঁহৰ হেংদাংখন। আৰু এয়া খাপটো ধুনীয়াকৈ বাঁহৰে বনাইছে, খাপ এয়া পৰা আনিছে। কাৰণ আমাৰ গুণগুণে যিহেতু নাচে, সেইটো কাৰণে প্ৰয়োজন হয়। আৰু এনেকৈ খাপত ভৰাই থৈ দিব পাৰি। আৰু এখন হাতে কৰিবলৈ দিগদাৰ হৈছে, যিহেতু মই এখন হাতে মোবাইল ধৰি আছোঁ। ভৰাই দেখাম বাৰু ৰ'ব। এইখন আজি বতৰটো ভালেই কৰিছে, ইমান ৰ'দো দিয়া নাই। আৰু অকণমান ডাৱৰ আনিছে বাৰু, বৰষুণ দিব পাৰে। আজি যিহেতু ঘৰলৈ যামগৈ বুলি ভাবিছোঁ, সেইকাৰণে এতিয়া ভাত পানী বনাই খাই ল'ম। আৰু আমাৰ এই কেইগৰাকীয়ে কি কৰিছে চাওকচোন। এইটো কমাই ল'ব লাগিব। ধুনীয়া লাগিছে, বিৰাট ধুনীয়া লাগিছে। হ'ব হ'ব, বৰষুণ দিছে, বিৰাট ডাঙৰ বৰষুণ দিছে। হ'ব তোমাৰ ধুনীয়া নকব চাৰু। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ, এইফালে যাবলৈ ৰেডি হৈছোঁ। দেউতাই কিবা কৰি আছে আৰু গুণগুণ ৰেডি হৈ গ'ল। চুনা এতিয়া বাহঁতৰ ঘৰলৈ যাম। কথা পাতি আছে, বৌহঁত আছে। মাৰ ওচৰলৈ আহি এতিয়া অকণমান ধূপ চুপ জ্বলাই যাব সময়ত মাৰ সেৱা লৈছোঁ। মা য'তে আছা তুমি কুশলে থাকিবা, আমাক আশীৰ্বাদ কৰিবা মা। ঘৰৰ পৰা যাবলৈ লৈছোঁ আৰু দেউতা গৈ থাকোঁ, আকৌ যাব এতিয়া দেখাবলৈ যাওঁগৈ আৰু। হ'ব যাম, চিন্তা নকৰিবা। পাঁচফালৰ পৰা ভিজিটৰ পৰা আছে। ইমান জোৰত চলাই চাই আছিলোঁ। এইখন নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইয়াতে মই পঢ়িছিলোঁ। মোৰ স্কুলীয়া জীৱনটো ইয়াত, স্কুলীয়া জীৱন মানে 5ৰ পৰা, ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে এইখন স্কুলত পঢ়িছিলোঁ, নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ঘৰৰ পৰা ওলাই আহিলে মনটো বেয়া লাগে, দেউতালৈ বেয়া লাগে, দেউতাই মনটো দুখ কৰে। আৰু মা থাকোঁতে বেলেগ আছিলে, তেওঁলোক দুজন হেৰি হৈ থাকে। এতিয়া দেউতা অকলশৰীয়া, বৌহঁত আছে যদিও আৰু মনটো বেয়া লাগে।
কথাবোৰ শ্বেয়াৰ কৰিবলৈ চবকতো চব কথা ক'ব নোৱাৰি, সেইটোৱে কথা। তেওঁ থাকিলে মনটো ভাল পায়, কিন্তু এতিয়া আমাৰ গুণগুণৰো আকৌ টিউশ্যন আছে নহয়, সেইকাৰণে আমি থাকিব নোৱাৰিলোঁ, কাৰণ তাই ক্লাছ 9 পালেগৈ। এতিয়াতো বেছিকৈ কৰি থাকিব নোৱাৰোঁ, পঢ়াটো বেছি ক্ষতি কৰিবও নোৱাৰোঁ, কাৰণ ইয়াত আহিলে তাইতো পঢ়িব মন নাযায় ন। সেইটো কাৰণে এতিয়া গুচি আহিলোঁ আৰু আজি। দেউতা থাকিবলৈ কৈছিলে, কিন্তু এতিয়া আকৌ উপায় নাই, কাইলৈ টিউশ্যন আছে। আকৌ ইয়াৰ পৰা ইমান দূৰৰ পৰা গৈ আকৌ তাই টিউশ্যনলৈ যাবলৈ মন নকৰে, সেইকাৰণে গুচি আহিলোঁ আৰু। উপায় নাই, দেউতা যাব, কিন্তু ভাইটিৰ লগত যাব। দেউতা মানে চেকআপ এটা আছে ডিব্ৰুগড়, চেকআপ কৰাই আকৌ আমাৰ ঘৰলৈ যাব। সেয়াই আৰু এতিয়া গৈ থাকোঁ বাহঁতৰ ঘৰলৈ। হা এইখন দেখোন লৈ গৈছিলোঁ মই। এইখন কি কৰানো? ফটো মাৰিবলৈ আকৌ। আমি আহি এতিয়া বাহঁতৰ ঘৰ পালোঁহি। হা, সেয়া বাহঁতৰ ঘৰ পাই গ'লোঁ। আৰু এতিয়া চাওঁচোন ভিডিঅ' কৰি আছিলোঁ। ইমান ডাঙৰ ন মূৰটো। আমি এতিয়া বাহঁতৰ ঘৰৰ পৰা আহিলোগে। অহা সময়ত ভিডিঅ' কৰা নহ'লে আৰু কথা পাতি চব মানে কিছুমান কেতিয়াবা ভিডিঅ' কৰিবলৈ পাহৰিও থাকোঁ। তাৰপিছত বাহঁতৰ ঘৰৰ পৰা আহিলোগে। এতিয়া আৰু ঘৰৰ অভিমুখে যাত্ৰা, গৈ থাকোঁ। আৰু আমি আহি ঘৰ পালোঁহি। ঘৰ পাই গা পা ধুই এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, কাৰণ বহুত দূৰ হৈ যায়, ভাগৰো লাগি যায়। তাৰপাছত মোৰ ভিডিঅ'টো চাই যদি ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।